ঐ পৰিবি এনেকৈ দৌৰি থাকেনে? দৌৰা নাই, গাড়ীহে চলাইছো। মই ডাঙৰ হৈ আমেৰিকালৈ যাম, ডাঙৰ ডাঙৰ গাড়ী কিনিম আৰু বাৰ্গাৰো খাম। কোৱাটো কৰোবাৰ প্ৰথমতে আমাৰ দেশৰ খাদ্যবোৰ খাই ল, আমেৰিকালৈ যায় বাগাৰা খাই। ভালকৈ পঢ়া শুনা কৰি আমাৰ দেশখনৰ বিষয়ে জানি ল। আমাৰ এই দেশখনতো বহুত চাবলগীয়া বস্তু আছে। সঁচা? মই কেনেকৈ গম পাম সঁচা নে মিছা? একদম সঁচা, আমাৰ স্বদেশতে আছে সকলো। বাহ ৰবীন দা, তই আজি কি সময় পালি? সঠিক সময়ত সঠিক খবৰ এটা দিবলৈ আহিছো। আৰু ৰূপ, তয়ো তোৰ সকলো প্ৰশ্নৰ উত্তৰ স্বদেশী মেলাতে পাই যাবি। স্বদেশী মেলা? অঁ, স্বদেশী জাগৰণ মঞ্চৰ উদ্যোগত আয়োজন কৰা স্বদেশী মেলাত তহঁতৰ দৰে থলুৱা উদ্যোগী যুৱ প্ৰজন্মক আগুৱাই নিবলৈ বিভিন্ন ধৰণৰ সভা সমিতি, মেল মিটিং আদিৰ আয়োজন কৰা হৈছে। আৰু তোৰ এই বস্তুবোৰৰ বজাৰ, চাহিদা আৰু অধিক উৎপাদন কৰিবলৈ কি কি কৰিব লাগিব সব কথা গম পাই যাবি তই স্বদেশী মেলালৈ। মামা, মেলাত আৰু কি কি আছে? আমাৰ স্বদেশৰ বিভিন্ন প্ৰান্তৰ খাদ্য সম্ভাৰ আৰু উৎপাদিত সামগ্ৰীৰে ভৰি আছে স্বদেশী মেলা। হয়, 2025 বৰ্ষৰ 8 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ গোৱালপাৰাত স্বদেশী জাগৰণ মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে স্বদেশী মেলাৰ। মেলাত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰা হ'ল। মনত ৰাখিব, ঘৰলৈ যেতিয়াই বস্তু কিনিব কেৱল স্বদেশী বস্তুহে কিনিব।